শুকুৰবাৰে মহানগৰীৰ জালুকবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত প্ৰফুল্ল দাস নামৰ এগৰাকী ব্যক্তিৰ মৃত্যু হৈছিল। তেখেতে এখন স্কুটাৰ বাহনেৰে নিজৰ যি তিনিগৰাকী ভতিজী আছিল, ভতিজী তিনিগৰাকীক বিদ্যালয়লৈ লৈ যোৱাৰ সময়তে এখন স্কুল বাছে, তীব্ৰবেগী স্কুল বাছে পাছফালৰ পৰা তেখেতক মহতিয়াই নিছিল। পৰৱৰ্তী সময়ত তেখেতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু তাতেই তেখেতৰ মৃত্যু হৈছিল। আৰু যি তিনিগৰাকী ছাত্ৰী আছিল, ছাত্ৰী তিনিগৰাকীক বৰ্তমানেও তেওঁলোক চিকিৎসাধীন হৈ আছে। আৰু ইয়াকে লৈ আজি পুৱা গুৱাহাটী মহানগৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি গোটানগৰ অঞ্চল বা তেতেলীয়া অঞ্চলৰ শ শ জনতা ওলাই আহিছে। এই যি ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই সংঘটিত হৈ থকা দুৰ্ঘটনা, সেই দুৰ্ঘটনাৰ বিৰুদ্ধে বা যান বাহন আৰক্ষী তথা প্ৰশাসনৰ যিসমূহ তেওঁলোকৰ ভূমিকাক লৈ তেওঁলোকে সন্দেহ প্ৰকাশ কৰি এই ৰাষ্ট্ৰীয় ঘাইপথ ইতিমধ্যে ঘেৰাও কৰিছে। ইতিমধ্যে দেখা গৈছে যে শ শ জনতাই এই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো ঘেৰাও কৰি তুলিছে। আৰু আমি যিসকল ৰাইজ আছে, ৰাইজৰ তেখেতৰ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। আপোনালোকৰ মাধ্যমৰ যোগেদি আমি আহ্বান জনাইছো। ছোৱালীকেইজনীও এতিয়া ICUত ভৰ্তি হৈ আছে এক্সেলকেয়াৰত। গতিকে তাৰো যাতে ক্ষতিপূৰণৰ ব্যৱস্থা কৰে। পৰিয়ালটো খুবেই নিকিন পৰিয়াল, গতিকে অৱস্থা বুজি যেন ব্যৱস্থা কৰে, তাৰ বাবে আমি অনুৰোধ জনাইছো। কালি এনেকুৱা এটা ঘটনা সংঘটিত হৈছে, আগতেও হৈছে, পূজা হৈছে, কি ক'ব ইয়াত? হয়, এইটো হৈছে, এইটো যদি একো নিৰাপত্তাৰ ব্যৱস্থা নকৰে, একো যদি হেৰি নকৰে, তেতিয়াহ'লে ইয়াৰ যে পুনৰাবৃত্তি নহ'ব তাৰ কথা ক'ব নোৱাৰি। কাৰণ কালি সেইটো হ'ল, কিন্তু তাৰে ১১:৩০ পিছত আকৌ এটা হ'ল ইয়াত ঘটনা। কিয় হয় এইখন অঘটনবোৰ কিয় হ'বলৈ পায়? ইয়াত ট্ৰাফিক নাথাকিলে হয়তো এই পৰিস্থিতিৰ এনেকুৱা উদ্ভৱ নহ'লহেঁতেন। মানুহে ঘৰৰ পৰা উভতি আহে নে ঘৰৰ মানুহে সুচিন্তিত থাকিব পাৰে? পৰিয়ালৰ মানুহ গৈ উভতি নোপোৱালৈকে পৰিয়ালটোৰ লোকে সুচিন্তিত হৈ থাকিব লগা হয়। মানুহে ভয় উৎকণ্ঠাত জীৱন কটিয়াব লগা হয়। গতিকে ইমান বৈজ্ঞানিক যুগতো মানুহক যাতে নিৰাপত্তা দিব পৰা নাই, তাৰ বাবে হয়তো তেওঁলোকৰ পৰিকল্পনাৰ কিবা অভাৱ হৈছে। গতিকে ইয়াৰ বাবে যাতে সুব্যৱস্থা কৰে। আৰু এগৰাকী স্থানীয় মহিলা আছে, আমি তেখেতৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে পথ অৱৰোধ কৰিছিলে, কিন্তু প্ৰশাসনৰ লোকে কি কৈছে? প্ৰশাসনৰ লোকে এতিয়াও কি কৈছে আমি বেছিকৈ বুজিব পৰা নাই বা কাষত যাব পৰা নাই। কিন্তু আমাক সুৰক্ষা লাগে, সুৰক্ষা নিদিয়ালৈকে আমি ব্যৱস্থা কৰি যাই থাকিম, ধৰ্ণা কৰি গৈ থাকিম। আৰু এয়াই প্ৰথম ঘটনা নহয়, মানে ৰেগুলাৰ হৈয়ে থাকে। কিমান মাতৃ পিতৃ হাৰা হৈছে, কিমান সন্তান পিতৃ হাৰা হৈছে, কিমান পত্নী স্বামী হাৰা হৈছে, এইটো ভাবিব নোৱাৰো, ক'ব নোৱাৰো। কিমান মানুহ বিচনাত এতিয়ালৈকে পৰি আছে। হয়, নিশ্চয়কৈ আজি পুৱাৰে পৰা দেখা গৈছে যে জালুকবাৰীৰ যি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, ঘাইপথৰ বৰ্তমান যি তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে। যিসকল স্থানীয় লোক আছে, স্থানীয় লোকসকলে ঘাইপথটো ইতিমধ্যে ঘেৰাও কৰি ৰাখিছে। বহু সময় ধৰি তেওঁলোকে প্ৰায় এঘণ্টাতকৈ অধিক সময় তেওঁলোকে ঘেৰাও কৰি ৰাখিছিল। আৰু তেওঁলোকৰ দাবী যে যি নিৰাপত্তাৰ প্ৰয়োজন, এই ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোঁতে স্থানীয় যিসকল লোক আছে, লোকসকলক যি নিৰাপত্তাৰ প্ৰয়োজন, সেই নিৰাপত্তা দিব লাগে বা যান বাহন আৰক্ষীয়ে তেওঁলোকৰ প্ৰয়োজনীয় যি দায়িত্ব সম্পন্ন কৰিব লাগে। আৰু যিসমূহ যান বাহন, তীব্ৰবেগী যান বাহন আছে, তেওঁলোকৰ ক্ষেত্ৰত কিছু প্ৰশাসনৰ বা পৰিবহণ বিভাগৰ তেওঁলোকে কিছুমান নীতি তেওঁলোকে প্ৰয়োগ কৰিব লাগে, যাতে কালি যি ঘটনা সংঘটিত হৈছে তেনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নহওক।